Hello everyone, welcome back to Career Flight. Today I am going to discuss some MCQ based on the Assam Tribune analysis for the period of 8 May to 16 May. This is our weekly analysis. Jodi apnaloke agar lessons khini swa nai, MCQ khini swa nai on the basis of Assam Tribune, he khini lesson apnaloke sai lebo because those lessons are very important for your upcoming examination like APSC, UPSC and other governmental exam. So, আমি আৰম্ভ কৰো এটা সেন্টেন্সৰ যোগেদি if the life were predictable it would cease to be life and be without flavor. So যদি আমাৰ লাইফ আমি যদি লাইফক কি হ'ব এটো প্ৰেডিক্ট কৰিব পাৰো তেতিয়া হলে আমাৰ লাইফৰ কোনো ধৰণৰ ফ্লেভাৰ নাথাকিব আৰু তেনেকুৱা লাইফ থকাতকৈ নথকাই ভাল এনেকুৱা এটা সেন্টেন্স মই আসাম ট্ৰিবিউন যোনখন নিউজ পেপাৰ হয় এই নিউজ পেপাৰখনত পাইছিলো আপোনালোকে এই সেন্টেন্সটো এনসাৰ ৰাইটিং বা এছে ৰাইটিংত আপোনালোকে ইউজ কৰিব পাৰে ঠিক আছে সো আজি আমি আৰম্ভ কৰো আমাৰ প্ৰথম নিউজটো High Court Azan may be integral to Islam, not use of loudspeaker. So, প্ৰথমতে এটা নিউজ আহিছিলে বহুত কন্ট্ৰভাৰ্চিয়েল নিউজ আছিলে যে এখন হাই কোৰ্টে যেতিয়া আমাৰ যোনখিনি মুসলিম কমিউনিটি হয় তেওঁলোকে আজান দিয়ে এই আজান দিয়াটোক বেন কৰিছে লাউডস্পিকাৰত ওকে সো তাৰ লগত ৰিলেটেড আমি এমসিকিউ ডিসকাস কৰো কোয়েশ্চন নাম্বার 1 No to Azan from mosques on loudspeaker permits only human voice which High Court ban Azan from mosque in loudspeaker recently. So, kuntu High Court amak ban korise loudspeakerot Azan dibor karne. So, here options kini sao Allahabad High Court ইয়াৰ answer hobo karon Allahabad High Court recently ban korise teoloke koise je যোনটো আজান দিয়া হয় যেহেতু আজান দিয়া হয় লাউডস্পিকাৰত দিয়া হয় লাউডস্পিকাৰত যেতিয়া আজান দিয়া হয় তেতিয়া হলে কি হয় এনেকুৱাটা চান্স থাকে যাতে এনেকুৱা ধৰণৰ কোভিড-19 পেন্ডেমিক সিচুৱেচনত মানুহ একগুট হ'ব পাৰে সেই কাৰণে লাউডস্পিকাৰত আজান দিয়াটো বন্ধ কৰিছে তাৰ বিপৰীতে হিউম্যান ভয়েস মানে নরমাল যোনটো ভয়েস হয় তাত আজান দিব পাৰে কিন্তু লাউডস্পিকাৰত আজান দিব নোৱাৰে বুলি কোৱা হৈছে এতিয়া আমি আৰু কেইটামান কোৱেশ্চন চাই লওঁ ইয়াতে কোৱেশ্চন নাম্বাৰ 2 ৰাইট টু ফ্ৰীডম অফ ইন্ডিভিজুৱেল টু প্ৰেক্টিস ৰিলিজন অফ চয়েস ইজ এছ'চিয়েটেড উইথ এতিয়া কিছুমানে কব পাৰে যে সকলোৱে নিজৰ নিজৰ ৰিলিজন প্ৰেক্টিস কৰিব কাৰণে ৰাইটস আছে এই ৰাইটসটো কোনটো আৰ্টিকুলত আছে ৰাইট টু ফ্ৰীডম অফ ইন্ডিভিজুৱেল টু প্ৰেক্টিস ৰিলিজন অফ চয়েস ইজ এছ'চিয়েটেড উইথ অপশন এ আৰ্টিকল 21 অপশন বি আৰ্টিকল 25 অপশন সি আৰ্টিকল 32 অপশন ডি নান ইয়াৰ শুদ্ধটো হ'ব আৰ্টিকল 25 ত কোৱা হৈছে নেক্সট কোৱেশ্চন নাম্বাৰ 3 ফান্ডামেন্টাল ৰাইট ফ্ৰীডম অফ religious institution to manage its religious practice associated with আৰু যোনখিনি ৰিলিজিয়াছ ইনষ্টিটিউচন হয় এই ৰিলিজিয়াছ ইনষ্টিটিউচনছ খিনিয়ে নিজৰ ৰিলিজিয়াছ প্ৰেক্টিস কৰিব পাৰে তেওঁলোকে যোনখিনি ৰিলিজিয়াছ প্ৰেক্টিস হয় সেইখিনি কন্টিনিউ কৰিব পাৰে বুলি কোট লিখা আছে কোনটো আৰ্টিকুলত কোৱা হৈছে আৰ্টিকল 21 আৰ্টিকল 25 আৰ্টিকল 32 আৰ্টিকল 26 ইয়াৰ শুদ্ধটো হ'ব আৰ্টিকল 26 ওকে কিছুমান এডিশনাল পইণ্ট আমি চাই লওঁ দা হাই কোৰ্ট bench granted the relief of Muslim communities saying Azan may be an essential and integral part of Islam, but its recitation through loudspeaker or other sound amplifier devices cannot be said to be an integral part of religion because these are not absolute. This is subject to. Etia sa High Court koise Allahabad High Court koise je আজান দিয়াটো ৰিলিজিয়াছ কমিউনিটিৰ কাৰণে কোনোবা এটা ৰিলিজিয়াছ কমিউনিটিৰ কাৰণে ইম্পৰ্টেন্ট হয় ইন্টিগ্ৰেল পাৰ্ট হ'ব পাৰে কিন্তু কিছুমান আমাৰ এটো এবসলিউট নহয় আমাৰ কিছুমান বাধ্যবাধকতা আছে যেনেকে এই যোনটো ইন্টিগ্ৰেল পাৰ্ট হয় ৰিলিজিয়াছ ফাংচন প্ৰেক্টিস কৰিবৰ কাৰণে যাতে কোনো ধৰণৰ পাব্লিক অৰ্ডাৰ ভাইলেট কৰিব নোৱাৰে মৰেলিটি ৰক্ষা কৰি চলিব লাগিব হেলথৰ কথাত চাব লাগিব আৰু আদাৰ ফান্ডামেন্টাল ডিউটি ভাইলেট হ'ব নোৱাৰিব সো যদি আমি চাও লাউডস্পিকাৰত আজান দিয়াৰ কাৰণে হেলথ ইস্যু হ'ব পাৰে কেনেকৈ হ'ব পাৰে কাৰণ যদি মানুহ একগুট হৈ ওলাই আহে আমাৰ কোভিড-19 বেছিকৈ বিয়পিব পাৰে সেই কাৰণে এই হেলথৰ যোনটো কনষ্ট্ৰেইন্ট হয় এইটো কনষ্ট্ৰেইন্ট হিচাপে লৈ পেলাই কি কৰিছে আমাৰ এলাহাবাদ হাই কোৰ্টে আজান দিয়া লাউডস্পিকাৰত বন্ধ কৰিছে কিন্তু হিউম্যান ভয়েস নরমাল হিউম্যান ভয়েসত তেওঁলোকে চলি থাকিব পাৰিব ওকে নেক্সট আমি নিউজটো ডিসকাস কৰো Recently the Prime Minister has announced the Atmanirbhar Bharat Abhiyan Self-Reliant India missions with an economic stimulus package worth rupees 20 lakh crore aimed towards the achieving
the mission. So recently আমাৰ কি হৈছে প্ৰাইম মিনিষ্টাৰে আত্মনিৰ্ভৰ ভাৰত অভিযান হিন্দীত কোৱা হয় আৰু ইংলিছত ইয়াৰ নাম দিছে সেলফ ৰিলায়েন্ট ইণ্ডিয়া বুলি এটা মিছন লঞ্চ কৰিছে আৰু এই মিছনটোৰ বিষয়ে আমি এমসিকিউ ডিসকাস কৰো কোৱেশ্চন নম্বৰ 4 the self reliant India mission aims towards so ইয়াতে মই self reliant India mission বুলি মেনশন কৰিছো কেতিয়াবা কোৱেশ্চনত আত্মনিৰ্ভৰ ভাৰত অভিযান বুলিও আহিব পাৰে so option A cutting down import dependence by focusing on the substitutions so ইয়াতে কৈছে যে self reliant India missionত যোনটো ইম্পোৰ্ট হয় আমি বাহিৰৰ দেশৰ পৰা ইম্পোৰ্ট কৰো আমদানি কৰো হেয়া কম কৰিব আৰু আমাৰ ভাৰততে তাৰ সাবস্টিটিউট বিচাৰিব লাগিব Option B, improving safety compliance and quality goods to gain global market share. আমি কি কৰিব লাগিব ভাৰতত প্ৰডিউস কৰিব লাগিব ইণ্ডিয়াত প্ৰডিউস কৰিব লাগিব কোৱালিটি গুডছ যাতে গ্লোবাল মাৰ্কেটত ইয়াৰ শেয়াৰ থাকে Option C involves creation of helping hand to the whole world আৰু গোটেই বিশ্বকে আমাৰ সহায়ৰ হাত আগবঢ়াব লাগিব সো A B C এই তিনিটা অপচনে কাৰেক্ট হয় সো ইয়াৰ ৰাইট অপচনটো হ'ব all of these are correct Next question number 5 which of the following is are true for self-reliant missions in India so self-reliant mission আৰু এটা question আমি discuss কৰো it is based on economy infrastructure system vibrant demography and demand এতিয়া চাওক সেলফ ৰিলায়েন্ট যোনটো সিস্টেম হয় সেলফ ৰিলায়েন্ট ইণ্ডিয়া মিশন তাত পাঁচটা পিলাৰৰ কথা কৈছিলে আৰু সেই পাঁচটা পিলাৰ হৈছে ইকোনমি ইনফ্ৰাষ্ট্ৰাকচাৰ সিস্টেম ভাইব্ৰেন্ট ডেমোগ্ৰাফি আৰু ডিমান্ড এটো সম্পূৰ্ণৰূপে শুদ্ধ হয় অপচন বি টু আমি পঢ়ো দ্য মিশন ফোকাস অন দ্য ইম্পৰ্টেন্স অফ দ্য প্ৰমোটিং লোকেল প্ৰডাক্টস আমাৰ ভাৰততে হোৱা লোকেল প্ৰডাক্টস বিলাকক আমি প্ৰমোট কৰিম উইথ দ্য হেল্প অফ সেলফ ৰিলায়েন্ট ইণ্ডিয়া মিশন অপচন সি In phase 1, it will consider sectors like medical, textile, electronics, plastic, toys, where local manufacturing and export can be promoted. Ami prothom phase 2, phase 1 ot medical, textile, electronics, plastic aru local manufacturers aru toys ok ami promote korim jar karone amar export sector to develop hobo pare. In phase 2, it will consider products like gems and jewelry pharmaceutical and steel so ইয়াৰ A B C D এই তিনিটাই অপশন সেলফ ৰিলায়েন্ট ইণ্ডিয়া মিশনৰ ক্ষেত্ৰত শুদ্ধ হয় সো আমাৰ ইয়াতে কাৰেক্ট অপশন হ'ব অপশন 4 that is all of these next আমি নিউজ টু চাও recently India has inaugurated a link route from Dharchula to Lipulekh in Uttarakhand so recently আমাৰ ইন্ডিয়ান গভৰ্ণমেণ্টে কি কৈছে এটা ৰোড বিল্ড কৰিব ধাৰচুলাৰ পৰা লিপুলেখ যোৱা লৈকে এই লিপুলেখ যোনটো এৰিয়া হয় বা পাস হয় এটো ইম্পৰ্টেন্ট হয় আপোনালোকৰ এক্সামৰ কাৰণে এটো বহুত কন্ট্ৰভাৰ্সিও চলি আছে ইণ্ডিয়া আৰু নেপালৰ ক্ষেত্ৰত এতিয়া আমি চাও কোৱেশ্চন নম্বৰ 6 লিপুলেখ পাস সিচুৱেটেড এট লিপুলেখ পাস উত্তৰাখণ্ডত আছে বা উত্তৰাখণ্ড বলা উত্তৰাখণ্ড নিদি পেলাই আপোনালোকৰ এনেকেও দিব পাৰে অপচন এ ৱেষ্টাৰ্ণ পৰ্ট অফ কালাপানী বি ইষ্টাৰ্ণ পইণ্ট অফ ধাৰচুলা C northern point of Kalapani না ইয়াৰ শুদ্ধটো হ'ব তেতিয়া হলে A western point of Kalapani এই কালাপানী যোনটো এৰিয়া হয় ইণ্ডিয়া আৰু নেপাল গভৰ্ণমেণ্টৰ মাজত বহুত কন্ট্ৰভাৰ্সি চলি আছে নেপাল গভৰ্ণমেণ্টৰ মতে কালাপানী তেওঁলোকৰ এৰিয়া হয় আৰু ইণ্ডিয়ান গভৰ্ণমেণ্টৰ মতে কালাপানী ইণ্ডিয়াৰ এটা পাৰ্ট হয় সেই কাৰণে এটো নিউজত আছে আপোনালোকে এক্সামৰ কাৰণে ইয়াৰ বিষয়ে পঢ়িব নেক্সট নিউজ আমি চাও NBWL note for coal mining in Dihing Patkai reserve so NBWL এটা বহুত এটা ইম্পৰ্টেন্ট অৰ্গানাইজেশনস হয় এই অৰ্গানাইজেশনটোৱে আমাৰ যোনটো অসমৰ দিহিং পাটকাই এলিফেন্ট ৰিজাৰ্ভ আছে বা দিহিং পাটকাই যোনটো ওয়াইল্ড লাইফ সেঞ্চুৰী আছে তাত কোল মাইনিংৰ কাৰণে এপ্ৰুভ কৰিছে ওকে এটো নিউজত আছিল সো আমি এতিয়া দিহিং পাটকাই বিষয়ে পঢ়িব লাগিব কাৰণ এক্সামত আপোনালোকৰ দিহিং পাটকাই ৰিজাৰ্ভ বা বেলেগ কিছুমান ৰিজাৰ্ভৰ বিষয়ে কোৱেশ্চনস আহে কোৱেশ্চন নম্বৰ 7 which of the following is known as জয়পুৰ ৰেইন ফৰেষ্ট জয়পুৰ ৰেইন ফৰেষ্ট বুলি কাক কোৱা হয় অপচন এ দিহিং পাটকাই এলিফেন্ট ৰিজাৰ্ভ অপচন বি কাজিৰঙা এলিফেন্ট ৰিজাৰ্ভ আৰু চিৰাং ৰিপু এলিফেন্ট ৰিজাৰ্ভ সুনিতপুৰ এলিফেন্ট ৰিজাৰ্ভ ইয়াৰ শুদ্ধটো হ'ব দিহিং পাটকাই এলিফেন্ট ৰিজাৰ্ভক আমি জয়পুৰ ৰেইন ফৰেষ্ট বুলি কওঁ তাৰোপৰি আপোনালোকে কমেন্ট সেকশনত মোক ক'ব কাৰণে নাপাহৰিব যে অসমত 5খন এলিফেন্ট ৰিজাৰ্ভ আছে সেই 5খন এলিফেন্ট ৰিজাৰ্ভৰ নাম কি ওকে
Next question number 8. Dihing Patka Elephant Reserve is located at Dihing Patka Elephant Reserve Kota Bosito, Dibrugarh, Tinisukia, Jorhat, Tinisukia. Option C Udalguri, Nagaon. Option D none. ইয়াৰ শুদ্ধটো হ'ব ডিব্ৰুগড় আৰু তিনিচুকীয়া Dihing Patka Elephant Reserve অৱস্থিত। Next question number 9. The full form of NBWL. এতিয়া আমি নিউজত পঢ়িলো যে NBWL এ Dihing Patka যোনখন এলিফেন্ট ৰিজাৰ্ভ হয় তাত কোল মাইনিং কৰিবৰ কাৰণে এপ্ৰুভ কৰিছে। সো NBWL ৰ ফুল ফৰ্মটো কি হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি? অপশ্যনসমূহ আমি পঢ়ি লৈছো। অপশ্যন এ নেচাৰেল বোৰ্ড ফৰ ৱাইল্ড লাইফ, বি নেশ্যনেল বোৰ্ড ফৰ ৱাইল্ড লাইফ, অপশ্যন চি নেশ্যনেল বোৰ্ড ফৰ ৱাইল্ড এনিমেল, অপশ্যন ডি নেশ্যনেল ব্যুৰো ফৰ ৱাইল্ড লাইফ। ইয়াৰ শুদ্ধটো হ'ব নেশ্যনেল বোৰ্ড ফৰ ৱাইল্ড লাইফ। অ'কে, NBWL। এই NBWL ৰ চেয়াৰমেন কোন হয়? কুৱেশ্যন নম্বৰ 10। অপশ্যন এ নিৰ্মলা সীতাৰমণ, অপশ্যন বি নৰেন্দ্ৰ মোদী, অপশ্যন চি প্ৰকাশ ঝা, অপশ্যন ডি নান। ইয়াৰ শুদ্ধটো হৈছে নৰেন্দ্ৰ মোদী বৰ্তমান আমাৰ NBWL নেশ্যনেল বোৰ্ড ফৰ ৱাইল্ড লাইফ চেঞ্চুৰী চেয়াৰমেন হয়। আৰু সদায় NBWL ৰ চেয়াৰমেন সদায় আমাৰ প্ৰাইম মিনিষ্টাৰে থাকে। বৰ্তমান প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী হয়, সেইকাৰণে ইয়াৰ অপশ্যনটো হ'ব নৰেন্দ্ৰ মোদী। Question number 11. NBWL is considered in the year constituted in the year. NBWL কেতিয়া স্থাপন হৈছিলে? 2001, 2002, 2003, 2005। ইয়াৰ শুদ্ধটো হ'ব 2003। 2003 NBWL প্ৰতিষ্ঠা হৈছিলে। নেক্সট নিউজটো আমি পঢ়ো স্পিচিছ ইন নিউজ শাল ফৰেষ্ট টৰ্টইজ। সো ৰিচেণ্টলি নিউজত আহিছিলে শাল ফৰেষ্ট টৰ্টইজৰ বিষয়ে। আমি ইয়াৰ MCQ সলভ কৰোঁ আহক। Question number 12. IUCN declared recently শাল ফৰেষ্ট টৰ্টইজ এজ এ IUCN যোনটো ৰেড লিষ্ট ডাটা হয়, মই আগৰ লেচনছ বিলাকতো কৈছোঁ বা আমাৰ যোনখিনি ক্লাছ হয় APSC কাৰণে যোনখিনি ক্লাছ হয় তাতো মই কৈছোঁ যে IUCN ৰেড লিষ্ট ডাটাৰ কথা। সো ৰিচেণ্টলি শাল ফৰেষ্ট টৰ্টইজক IUCN এ ডিক্লেয়াৰ কৰিছে কি বুলি ইয়াত সুধিছে, এন্ডেঞ্জাৰ্ড স্পিচিছ বুলি কৈছে নে? অপশ্যন বি ক্ৰিটিকেলি এন্ডেঞ্জাৰ্ড, অপশ্যন চি ভলনাৰেবল, অপশ্যন ডি এক্সটিংক্ট। ইয়াৰ শুদ্ধটো হ'ব শাল ফৰেষ্ট টৰ্টইজক ক্ৰিটিকেলি এন্ডেঞ্জাৰ্ড বুলি ঘোষণা কৰিছে IUCN এ। অ'কে, অপশ্যন Question number 13. শাল ফৰেষ্ট টৰ্টইজ ইজ অলছো known as শাল ফৰেষ্ট টৰ্টইজক কি বুলি জনা যায়? আন এটা নাম সুধিছে। অপশ্যন এ elongated tortoise, option B Indo-Testigo elongata, option C both A and B, option D none. ইয়াৰ শুদ্ধটো হ'ব option C both A and B। মানে ইয়াৰ option A টো শুদ্ধ আৰু option B টো শুদ্ধ। elongated tortoise বুলি কোৱা হয় আৰু শাল ফৰেষ্ট ৰেইন ফৰেষ্টৰ সাইন্টিফিক নামটো হৈছে Indo-Testigo elongata। Okay, next question number 14. Which of the following is are true for the elongated tortoise? Elongated tortoiseৰ বা আমাৰ শাল ফৰেষ্ট টৰ্টইজৰ কোনটো ষ্টেটমেন্ট তলৰ শুদ্ধ? Option A. The শাল forest tortoise is widely distributed over eastern and northern India and Southeast Asia. So শাল forest tortoise যাৰ আন এটা নাম হৈছে elongated tortoise, এই টৰ্টইজ বিলাক ক'ত ডিস্ট্ৰিবিউট হৈ থাকে? ইষ্টাৰ্ণ আৰু নৰ্দাৰ্ণ ইণ্ডিয়া আৰু সাউথ ইষ্ট এছিয়াত। অপশ্যন বি ইট ইজ অনলি one of the only 4 land tortoise found in India. It is legally protected under Schedule 4 of the Indian Wildlife Protection Act 1972 as amended up to 2006. Next, option C. According to IUCN, the population of the species may have fallen by 80% in the last 3 generations, 90 years. So, IUCN er mote ei jontu population hoy শাল ফৰেষ্ট টৰ্টইজৰ population hoy 80% কমি গৈছে বুলি কৈছে last 3 generationত। Option D. It is collected both for local use such as decorative mask and international wildlife trade. এই শাল ফৰেষ্ট টৰ্টইজক বেলেগ বেলেগ বিভিন্ন ধৰণে ইউজ কৰা হয়, মাস্ক বনাবৰ কাৰণে ডেকোৰেটিভ মাস্ক আৰু ইণ্টাৰনেশ্যনেল ৱাইল্ড লাইফ ট্ৰেডতো ইয়াক ইউজ কৰা হয়। ইয়াৰ ABCD ইয়াৰ গোটেইকেইটা অপশ্যনে শুদ্ধ। চ' অপশ্যন বি, অপশ্যন 4 অল অফ দিজ আৰ কাৰেক্ট। অ'কে, বহুত ইম্পৰ্টেণ্ট হয় এইটো শাল ফৰেষ্ট টৰ্টইজৰ বিষয়ে, এক্সামত অহা চান্স আছে। চ' আপোনালোকে এইটো স্ক্ৰীনশ্বট কৰি ৰাখি থ'ব, নহ'লে ইয়াৰ যোনটো PDF হয় ডেছক্ৰিপশ্যন বক্সত থকা লিংকটোত গৈ আপোনালোকে এই PDFটো ডাউনলোড কৰি ল'ব পাৰে। Next, question number 15.
The full form of IUCN, IUCN or full form to ki hoy, International Union for Conservation of Nature, International United for Conservation of Nature, Internal Union for Conservation of Nature, International Union for Conservation of Natural Animal. ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? International Union for Conservation of Nature ইয়াৰ full form হয়। Some additional আমি points discuss কৰো in regards to the IUCN rate list. IUCN rate list কি কৰে বেলেগ species বিলাকক different ভাগত ভাগ কৰে তেনেকে আমাৰ 9টা category আছে 9টা categoryত IUCN rate data list বিভক্ত হৈ আছে তাত থাকে not evaluated category এটা থাকিব তাৰপিছতে extinct category এটা থাকে critically endangered animals থাকিব endangered এটা থাকিব vulnerable থাকিব ঠিক আছে এই 9টা ভাগত আমাৰ IUCN rate list বেলেগ species বিলাকক বেলেগ categoryত ভাগ কৰে It is recognized as the most authoritative guide to the status of biodiversity. It is also key indicator of SDG মানে SDG Sustainable Development Goal and IC targets. Okay? আৰু এটা question আমি try কৰো Question number 16. IUCN founded in IUCN কেতিয়া establish হৈছিলে এটো establish হৈছিলে question option A that is 1964 ইয়াৰ শুদ্ধ উত্তৰ হ'ব আৰু এটা কথা মনত ৰাখিব IUCN যোনটো organization হেতু হয় এটো এটা non governmental organization হয় এটো government organization নহয় Question number 17. The main objective of IUCN to provide scientific data on the status of the species and subspecies at the global level ekdom shuddha hoy etu ematro ami pohilu to address the factors of concern spread awareness regarding the species and biodiversity extinction so ei jun bilak species hoy elukor bishoy awareness generate kora aru biodiversity extinction or karone awareness generation kora next to plan a layout for conservation of biodiversity so yar gute kita option e shuddha hoy all of these are correct the main objective of IUCN are these Next আমি এটা news চাও government raises market borrowing program by over 50% to 12 lakh crore so government market borrowing raise কৰিছে to finance our fiscal deficit okay so এই news to বহুত important হয় আপোনালোকৰ economy segmentor কাৰণে Indian economy segmentor কাৰণে important হয় ঠিক আছে আৰু ইয়াৰ লগত ৰিলেটেড আমি question discuss কৰো so fiscal deficit কাক কোৱা হয় Fiscal deficit কি হয় যাৰ কাৰণে market borrowing or যোগেদি আমাৰ গভৰ্নমেন্টে ফান্ড ৰেজ কৰিব লগা হয় ঠিক আছে সো fiscal deficit এটা ৰিলেটেড টপিক হয় ইয়াতে সো what is fiscal deficit ইয়াৰ শুদ্ধটো হ'ব অপচন A that is total expenditure minus total receipt except borrowing এতিয়া আমাৰ যেতিয়া গভৰ্নমেন্টৰ total expenditure বহুত বেছি হৈ যাব in comparison to our total receipt তেতিয়া আমি তাক fiscal deficit বুলি কম মানে গভৰ্নমেন্টৰ খৰচ কৰিব লগা বহুত থাকে কিন্তু হেতু হিচাপত তেওঁলোকৰ ইনকাম বা ৰিসিপ্ট তেওঁলোকে নাপায় তাক কোৱা হয় fiscal deficit আৰু borrowingৰ যোগেতে এই fiscal deficit কি কৰা হয় এই ঘাটা যোনটো হয় হেতু পূৰ কৰা হয় ঠিক আছে next আমি আৰু এটা question discuss কৰো related to deficit question number 13 match the following So etu apnalake screenshot kori lobo aru ba PDF to apnalake download kori lobo pare description box er link to dia ase option A revenue deficit option B fiscal deficit option C ase yate budgetary deficit so yate milabo lage je revenue deficit kak koy fiscal deficit kak koy budgetary deficit kak koy so revenue deficit moi answer to koi disu It signifies that government's own earning is insufficient to meet the normal functioning of the government department and provision of services. Jetia government নিজৰ আৰ্নিংৰ পৰা তেওঁলোকে নৰ্মেল ফাংশনিং কৰিবৰ কাৰণে অসুবিধা হয় তেতিয়া তেওঁলোকৰ কি হয় ৰেভিনিউ ডেফিচিট হ'ব পাৰে মানে পইচা নাটনি হয় সহজ ভাষাত ক'ব গলে নেক্সট আহিলো fiscal deficit is defined as a excess of total budgetary expenditure over total budget received excluding the borrowing during a fiscal year so total budget for example আমাৰ union budget 2020 ওলাই গল সেই বাজেট অনুসৰি যদি আমি expenditure বহুত বেছি হয় in comparison to receipt except our borrowing তাক কোৱা হয় fiscal deficit okay অসমীয়াত ইয়াক কোৱা হয় ৰাজকোষীয় ঘাটি Next আহিলো আমি budgetary deficit it is excess of total expenditure both revenue and capital over total receipt so revenue পৰা যিমান আমি generate যিমানখিনি খৰচ হয় বা ক্যাপিটালৰ ক্ষেত্ৰতো যিমান খৰচ হয় তাতকেও যদি আমাৰ total receipt
হেতু কম হৈ থাকে তেতিয়া আমি বাজেটাৰী ডেফিসিট বুলি কোৱা হয় সো এই তিনটা ৰেভিনিউ ডেফিসিট ফিস্কেল ডেফিসিট বাজেটাৰী ডেফিসিট এই তিনটা বহুত ইম্পৰ্টেন্ট টপিক হয় ফৰ ইণ্ডিয়ান ইকনমি মই ক্লাছত অলৰেডি ডিসকাস কৰিছো যদি আপোনালোকে আমাৰ ক্লাছসমূহত এনৰোল কৰিব বিচাৰিছে তেতিয়া হলে এই কেৰিয়াৰ ফ্লাইটৰ যোনটো ডেসক্ৰিপচন বক্স হয় সেই এড্ৰেছত আপোনালোকে যোগাযোগ কৰিব পাৰে সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি A1 B2 C3 okay so last আমি question number 2 means answer writing practice question eta discuss koru write a note on Dihing Patkai Wildlife Sanctuary critically discuss analyze about the NBWL decision on the coal mining in Dihing Patkai Wildlife Sanctuary region so yate question tut koise je Dihing Patkai bishoy eta note prepare koribo koise aru NBWL er juntu decision hoy je Dihing Patkai Elephant Reserve ba Wildlife Sanctuary khonot coal mining approve korise এই ডিসিশনটোৰ ওপৰত ডিসকাস কৰিব লাগে এনালাইজ কৰিব লাগে ওকে সো এটো আমাৰ মেইনছ ৰিলেটেড কোৱেশ্চন হয় যি সকলে এপিএসসি আৰু ইউপিএসসি কাৰণে প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব এই কোৱেশ্চনটো আপোনালোকে ট্ৰাই কৰিব ঘৰত আৰু ট্ৰাই কৰি পেলাই আমাক এইটো মেইল এড্ৰেছত পঠাই দিব পাৰে আমি এইটো চেক কৰি পেলাই আপোনালোকক কি শুধৰাবলৈ আছে ইয়াতে আমি শুধৰাই দিম ওকে সো এটো কোৱেশ্চনস ট্ৰাই কৰিব আৰু মই যোনটো সুধিছিলো যে আমাৰ অসমত কেখন এলিফেন্ট ৰিজাৰ্ভ আছে তাৰ যোনটো আনসাৰ হয় এটো ডেসক্ৰিপচন বক্সত